এইয়া বাইদেউ আজি কলপাত লগাব। কলপাতত লগাই মানে কলপাতটো তলত লগালে কি হয় বোলে গাহৰি গাহৰি শুকাই যায়। অঁ গাহৰি নুশুকাই বোলে। এইটো পদ্ধতিটো কেনেকৈ চাই লওক। এই তলত পলিথিন দিছে, তাৰ ওপৰত কলপাতটো দিছে। কলপাতটো দিলে মানে আপোনাৰ গাহৰি মাংসটো একদম ফ্ৰেছ হৈ থাকে, তাজা তাজা হৈ থাকে ন, শুকাই নাযায়। আৰু যদি অকল পলিথিনৰ ওপৰত দিলে কি হয়, ক'লা হৈ যায়, শুকাই যায়। তাৰ মানে 20 কেজিটো কিমান হৈ যাবগৈ শুকাই? 18 কেজি হৈ যাব। তাৰপাছত যদি কলপাতত দিয়া হয় 20 কেজিটো 20 কেজিয়ে থাকিব, 20 কেজিটো 20 কেজিয়ে থাকিব, ফ্ৰেছ হৈ থাকিব। এই আমাৰ ইয়াত কলপাতৰ ওপৰতহে গাহৰি মাংস ৰখায়। চাওক আপোনালোকে একদম পিয়'ৰ লোকেল পদ্ধতিৰে আমাৰ ইয়াত গাহৰি বিক্ৰী কৰা হয়। এইটো দেখুৱাই দি আছোঁ। চাওক এয়া বাইদেউ কি ধুনীয়াকৈ লগাই আছে। বাইদেউ বহুত কষ্ট কৰিছে, দেখিছে 3টা বজাতে গৈছে গাহৰি মাংস আনিবলৈ। বেচাৰা অকলে কাটিব নোৱাৰে যে, অকলে চাফা কৰিব নোৱাৰে, গতিকে কাটিং কৰা মাংসই লৈ আহে। কেই কেজি আনিলে এতিয়া? 18 কেজি। আজিৰ কাৰণে হৈ যাব তেতিয়াহ'লে। এই টমটমত ভাড়া কিমান লাগে? 40 টকা। তেতিয়াহ'লে বহুত দূৰৰ পৰা আনিলে দেখোন, 40 কিলোমিটাৰ দূৰৰ পৰা। দিয়ক দিয়ক, হৈ গ'ল কলপাত। বা আজি কলপাত বেছি আনিছে, দেখিছেনে? কলপাত পদ্ধতি, এইটো টেকনিক। আজিকালি নহয়, এইটো বহুত পুৰণা পদ্ধতি। আগত যেতিয়া পলিথিন ওলোৱা, এনেকৈ পলিথিনবিলাক ওলোৱা নাছিলে, তেতিয়া কি কৰি আছিলে, এই কলপাততে ৰাখি আছিলে মাংসবিলাক, হয় নাই? তাৰ পাছত এই পলিথিনটো অহাৰ পাছত এই কলপাতটো নোহোৱা হৈ গৈছিলে, মানে ব্যৱহাৰ নকৰিছিলে। কিন্তু তাৰপাছত দেখা গ'ল যে প্ৰায় পলিথিনত ৰাখিলে মানে মাংসবিলাক শুকাই যায়, গাহৰি মাংসবিলাক। গতিকে এই আগৰ পদ্ধতিয়ে এতিয়া ইয়াত ব্যৱহাৰ কৰা হৈ আছে। কলপাতটো লগোৱা হ'ল, এতিয়া মাংসটো ৰাখিলে মানে আপোনাৰ একদম তাজা আৰু ফ্ৰেছ হৈ থাকিব। কলপাতবিলাকো ধুনীয়া ধুনীয়া। তাৰপাছত এতিয়া মাংসটো নমাওক। এইয়া মেইনটো ওলাই গ'ল, এইয়া মেইন বস্তুটো আহি। মাথাটো দেখোন 1947 যেন পাইছোঁ। এইয়া মাংস, এইটো কৈ গাহৰি মাংস। তাৰপৰা এইটো কৈ টমটমত আনিছে। এইয়া আজি পূৰা দেখুৱাই দি আছোঁ, মানে আপোনালোকক যে সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাই দিছোঁ যে বাইদেউ মাংস কেনেকৈ ক'ৰ পৰা কালেক্ট কৰি কিনে আনি ইয়াত বিক্ৰী কৰি আৰু 500-1000 টকা ইনকাম কৰে গোটেই দিনটোত, আৰু এনেকেই ঘৰখন চলাই গৈ আছে। কাৰণ তেওঁ এজন বিধৱা মহিলা হয় আৰু বহুত কষ্ট কৰে। চাই লওক, মাংস ফ্ৰেছ আনিছে বাৰু, ধুনীয়া মাংস। আৰু মাংসটো এয়া তাৰ কটা স্কিলটো আপোনালোক দেখুৱাম অলপ দেৰি পাছত। এতিয়া চব ৰেডি হৈ যোৱাৰ পাছত দেখুৱাম দেই ৰাইজ কাটিং কৰাটো। টমটম মাংস থৈ গুচি গ'ল। গাহৰি মাংস আনিছিলে, ইয়াত দিলে, বাইদেউক আনিলে, মাংস লৈ আহিলে লগত, বাইদেউক আনিলোঁ, তাৰপাছত গ'ল আৰু ঘূৰি। এতিয়া কলপাতটো চাওক ফ্ৰেছ হৈ আছে, কলপাতত দিয়াৰ কাৰণে। কিমান আছে? 4 কেজি আৰু লাগে 700 গ্ৰাম। কৰং চাইডটো কাটি দিওঁ। কিমান বনাবি আপলোক? 3 পোৱা লাগে। অঁ কিমান পইচা কমাবি আৰু? সাত দিনত আহিছে। কিমান হ'ব লগাওক? 100 গ্ৰাম বেছি আছে, দি দিয়ক না। काटी बना लगे ना, पीस करना चाहिए, पीस करना पड़ेगा नहीं ना।
लंबा लंबा कर देगा ना, पीस कर देगा। पीस कर दीजिए सुंदर से। अरे 5 केजी साइज को 10 रुपये का ले आऊँ तो भले भन्नु पऱ्यो नि। कुला कुला ओए काला वाला এতিয়া কাষ্টমাৰ আহিছে, কাষ্টমাৰক 5 কেজি মাংস কাটি দি আছে বাইদেউ, কষ্ট কৰা বাইদেউজনী, হাৰ্ড ৱৰ্ক বাইদেউজনী। মিট কাটিং চেনেল আছে। বাইদেউ ইণ্ডিজেন অমেন হয় না, হাৰ্ড ৱৰ্ক। আমাৰ অসমত মহিলা মানুহ গাহৰি কটা প্ৰায় কমেই আছে, চবতকৈ বেছি মেঘালয়ত দেখা পোৱা যায়। তামাম কাটে। কষ্ট কৰি ঘৰখন চলাই আছে আৰু। मैं ऐसे काटी दो ना, 2 टुकड़ा कर दो है ना, तेसो काटे मैंने 2 टुकड़ा कर दो के यहाँ यस्तो चिरेर भने काट टुक्रा टुक्रा राम्रो हुन्छ, पटापट हुन्छ। ये टुकड़ा टुकड़ा त्यस्तै काटो, पिस पिस सानो सानो पहिला चिरिया। यिनीहरू चिन्ता चढो न, मासु काटो न पटापट। अलिक ठुलो ठुलो काट्यो, अलिक ठुलो बेसी पातलो त्यत्रो त्यो लास्टको काटेको छु। त्यहाँ बाहिर स्पिड आरम्भ भइगयो, सब काटिआछ त्यहाँ। 5 केजी काटिब लाग्यो पटापट। গৰম গৰম উঠিলে কষ্ট কৰিছে আৰু। বেছি টাইম নালাগে বাৰু 5 কেজি গাহৰি কাটিবলৈ। यो सजिलो हुन्छ। पहिला होइन पहिला यो त्यहाँबाट चिरिदियो, अन्त हड्डी एक्स्ट्रा हुन्छ नि, हड्डी चाहिँ लास्टमा काट्यो। त्यो काटिदियो, पुरा चिरिदियो, हड्डी छैन नि त्यहाँ। त्यस्तै गरिरहेको गइहाल्छ त्यो हड्डी चाहिँ लास्टमा। यता साइडबाट मारौँ न, भिडियोमा पनि आउँछ मजाले। यो लडाइहाल्यो साइडमा, फ्रेस रोलो एकछिन। के एकाउन्ट ट्रान्सफर गर्ने के हो नि? होइन यता भन्नु
পইলা কাটিং দে পাটৰ আলিকালি বাগিছে তামাম কাট দিছে নি দামী কাট দিছে মাংস চাপ কোৱালিটিটোৰ চাপ মজা $100 বই মানে উঠছ আহিলে ভৰকৰ মনিটাইজ হ'ব যে $14-15 আগত আহিলে 20 তাৰিখ স্টাৰ্টিং 100 কি বটম বন্ধ কি 100 না त्यो 8,200 82 চলতে 83 চল महिनामा $1 को 70 कोटी होइन अहिले 83 समथिङ छ 6,000 सब्सक्राइबर्स है लाइ इन्क्रिजिङ हुँदैछ বাইদেউৰ ভিডিঅ'টো এক দুইটা যায়তো এতিয়া বাইদেউক পাৰ্টি এটা দিব লাগিব প্ৰথম ফাৰ্ষ্ট পে'মেণ্টৰ পৰা ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টৰ পৰা বাইদেউক ঠাণ্ডা খুৱাব লাগিব ইমান গৰম উঠি আছে না বাইদেউ দাউৰি কাটি অঁ কলপাতটো চাওক কলপাতত কি পুৰণা স্কিল এইবিলাক আগত এনেকৈ আমি কলপাততে কাটি আছিলোঁ কিন্তু পলিথিনটো অহাৰ কাৰণে বেয়া হৈ গৈছিলে মাংসবিলাক শুকাই হৈ যায় ক'লা হৈ যায় এতিয়া কলপাত দি দিলে মানে মাংসটো ফ্ৰেছ হৈ থাকে কলপাতৰ ওপৰত ৰাখিলে মাংসটো আগৰ টেকনিক কোন 5 কেজি কাটিং কমপ্লিট তারপর এই চাওক মানে কথাটো এনেকৈ হ'ল ইয়াত আছে চাওক এইটো আপোনাৰ কলপাত ন ইয়াত কলপাতৰ ভিতৰত ৰাখি চাওক মাংসটো এইটো মানে মাংসটো ফ্ৰেছ হৈ থাকিব এয়া গম পালে ফ্ৰেছ হৈ থাকে তাজা হৈ থাকে এতিয়া কমপ্লিট মাংস কাটি ৰেডি কাষ্টমাৰক এতিয়া বিলাব পইচা ল'ব তাৰপিছত আৰু কেইটামান দৃশ্য সৰু সৰু দেখুৱাই দিম हजुৰ ধন্যবাদ